বিজেপি আয়োজিত নিজৰ স্থিতি সলনি কৰিছে ক্ষমতাৰ স্বাৰ্থত আৰু এই ক্ষমতা তেখেতসকলক লাগে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নষ্ট কৰি তেওঁলোকৰ নিজৰ এক ৰাষ্ট্ৰ এক নিৰ্বাচন এক ধৰ্ম এই এটা যিটো এজেণ্ডা এই এজেণ্ডাক প্ৰৱৰ্তন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে যাতে আমাৰ সকলোৱে ইণ্ডিয়াই আইনক সমৰ্থন কৰে এই আহ্বান মই জনাইছোঁ। আৰু যোৱাকালিৰ এই ঘটনাবোৰ মই অৰিহণা দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে টুইট কৰিছে এটা বিষয়ত যিটো বিষয়ৰ অৱকাশ আছিল যে তেখেতসকলৰ যদি এই পাঠ্যপুথিসমূহ পঢ়া হয় এনেকুৱা ধৰণৰ ধাৰণাখিনি থাকে আৰু যিটো তেওঁ নিজে কোৱাত অমিত শ্বাহৰ মুখত যিটো দিছিলে তেওঁ কোৱা নাই বুলি উদ্যোগ কৰিছিল। তাৰপিছত এনেকুৱা শাস্তি দিয়া হৈছে। কিন্তু যোৱা সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে সোনিয়া গান্ধীৰ গৃহ জ্বলাই দিব লাগে আক্ৰমণ কৰিব লাগে বুলি কোৱাৰ পিছত যিটো ভাৰতবৰ্ষৰ সংবিধান অনুসৰি সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে এট্ৰচিটি অন মাইনৰিটিজ এই আইনত তেওঁ মানে গুৰুদণ্ড পাব লাগিছিল। এই ক্ষেত্ৰত কিন্তু তেখেতে প্ৰটেকশ্যন লৈ আছে একমাত্ৰ শাসকীয় দলৰ নেতা হোৱাৰ বাবে। গতিকে আইনৰ দৃষ্টিত যাতে সকলো সমান হয় তাৰ বাবে মই অসম আৰক্ষীক আবেদন জনাইছোঁ আৰু সকলো গোচৰৰ একেধৰণৰ যাতে তদন্ত প্ৰক্ৰিয়া হয় তাৰ বাবে দাবী জনাইছোঁ। বিশ্বম সিং আমি কালি তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ মাক দেউতাকক লগ কৰিছিলোঁ। তেওঁ দেউতাক বলৱন্ত সিং অসম চৰকাৰৰ বিভাগত আছিল আৰু মাক বৰ্তমান মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ নাম হ'ল বিজয়লক্ষ্মী সিং। ঠিকেই নহওক তেখেতৰ পিতৃ মাতৃয়ে অভিযোগ কৰিছে যে তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰি লৈ গৈ পেলাই যোৱা কথা হ'ল থানাত ৰখাৰ সময়খিনিত তেওঁক শাৰীৰিক অত্যাচাৰ কৰা হৈছে। যিটো কথা যেতিয়া মেজিষ্ট্ৰেট বা বিচাৰকৰ সন্মুখলৈ বিশ্বম সিঙক নিয়া হৈছিলে বিশ্বম সিঙেও এই কথাটো বিচাৰকৰ সন্মুখত অভিযোগ কৰিছে। তেওঁ প্ৰথমতে বিশ্বম সিং যিহেতুকে এগৰাকী উকিল তেওঁ এডভকেট হিচাপে গ্ৰেপ্তাৰ হ'ল আৰু এই কেছ কৰি থকা অৱস্থাতেই আন্দোলনৰ দিনতকৈ তেখেতক আঁঠু কাঢ়িব দিয়া হৈছিলে। তেওঁ আঁঠু কাঢ়িবলৈ অস্বীকাৰ কৰিছিল। অস্বীকাৰ কৰি তেওঁলোকৰ অভিভাৱকে কোৱা মতে যে এজন পুলিচে তেওঁক ডিঙিত চেপি ধৰিছিল। গতিকে অকল নীতিগতভাৱেই যে এইটো চেপি ধৰিছে সেইটো নহয়। কথা কোৱাৰ ক্ষেত্ৰত বাক স্বাধীনতাৰ ক্ষেত্ৰত এইখন চৰকাৰে বাস্তৱিকতেও যিসকলে কথা ক'বলৈ সাহস কৰে তেওঁলোকৰ ডিঙি চেপিবলৈ কুণ্ঠাবোধ কৰা নাই। এই ঘটনাটোৱে প্ৰমাণ। আৰু দ্বিতীয়তে বিশ্বম সিঙে কোৱা মতে যে তেওঁক দুবাৰ গ্ৰেপ্তাৰ কৰা হ'ল। আগদিনাখন ঘৰত এবাৰ গ্ৰেপ্তাৰ কৰা হ'ল, পিছত তেওঁলোকৰ অভিভাৱকক পিছদিনাখন পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল। গতিকে এইটো যে এটা সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ এই কথা বতৰাবিলাক এটা উচিত তদন্তৰ জৰিয়তে ওলাব। আৰু এটা কথা তেওঁলোকৰ অভিভাৱকে অভিযোগ কৰিছে যে তেওঁ কিছুদিন আগতে বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিলে যিটো বিশ্বম সিঙে অস্বীকাৰ কৰিছে। গতিকে এদিন